যিসকল ষ্টুডেণ্টৰ বয়স 18.5তকৈ বেছি আৰু তেওঁলোকে NDA এক্সাম দিম বুলি ভাবিছে তো তেওঁলোকৰ সপোনটো চাগে নেক্সট জনমতহে পূৰা হ'ব समझने वालों के लिए इशारा ही काफ़ी होता है NDA যাৰ ফুল ফ্ৰম নেশ্যনেল ডিফেন্স একাডেমি আৰু আজিকালি যুৱাৰ সপোন যে জীৱনত যদি কেনেবাকৈ এবাৰ আৰ্মি অফিচাৰ নেভি অফিচাৰ আৰু এয়াৰফ'ৰ্চ অফিচাৰ হ'ব পাৰিলোঁ হয় ন জীৱনটো বনি গ'ল হয় আৰু চিন্তা নকৰিবা তোমাৰ সপোন পূৰণ হ'ব আৰু এই পূৰণ হোৱাত সহায় কৰা যিটো এক্সাম সেইটোৱে হৈছে NDA এক্সাম নেশ্যনেল ডিফেন্স একাডেমি হৈছে এনেকুৱা এটা একাডেমি য'ত প্ৰত্যেক বছৰে আমাৰ ভাৰতবৰ্ষৰ বাবে ভাল ভাল আৰ্মি এয়াৰফ'ৰ্চ নেভি অফিচ ট্ৰেইন কৰোৱা হয় আৰু এই যিটো নেশ্যনেল ডিফেন্স একাডেমি সেইটো আছে আপোনাৰ পুনে মহাৰাষ্ট্ৰ বহুত ধুনীয়া প্লেচ হয় এতিয়া এই এক্সামটোৰ যদি আমি চিটৰ কথা কওঁ তেতিয়াহ'লে প্ৰত্যেক বছৰে এক্সামটো বছৰেকত দুবাৰ হয় এটা কোৱা হয় NDA 1 আৰু এটা কোৱা হয় NDA 2 NDA 1তো তোমাৰ এপ্ৰক্সিমেটলি যদি আমি চাওঁ 300টামান চিট থাকে NDA 2তো তোমাৰ 300টামান চিট থাকে আৰু এই যিটো এক্সাম ন অনলি বয়ছৰ কাৰণে নহয় বয়ছৰ লগতে ছোৱালীও এই এক্সাম দিব পাৰে আৰু আৰ্মি অফিচাৰ এয়াৰফ'ৰ্চ অফিচাৰ নেভি অফিচাৰ হ'ব পাৰে আজি এই ভিডিঅ'টোত আমি NDA এক্সামৰ এক্সাম পেটাৰ্ণ চিলেবাছ এলিজিবিলিটি আৰু সকলোবিলাক কথা ডাউটটো আমি ক্লিয়াৰ কৰিম তো আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টতে চাওঁ আহা এলিজিবিলিটি যদি আমি এলিজিবিলিটিৰ কথা পাতোঁ য'ত তোমাৰ যিটো একাডেমিক এলিজিবিলিটি সেইটো 12 পাছ হ'ব লাগিব মানে 12 পাছ বা 12 এপিয়াৰিং ষ্টুডেণ্ট এজনেহে NDA দিব পাৰিব ছেকেণ্ড কথা তেওঁ ইণ্ডিয়াৰ নাগৰিক হ'ব লাগিব অবভিয়াছলি চব ইণ্ডিয়াৰে নাগৰিক হয় নেক্সট যিটো কোৱালিফিকেশ্যন এলিজিবিলিটি হয় সেইটো হৈছে যে তোমাৰ যিটো এজ সেই এজটো 16.5 আৰু 18.5ৰ ভিতৰত হ'ব লাগিব আমি কথা পাতোঁ এক্সাম পেটাৰ্ণত তোমাৰ টোটেল আহিব 900 মাৰ্কছ 900 মাৰ্কছত তোমাৰ টোটেল আৰু তাক দুটা পেপাৰত ভাগ কৰা হ'ব এখন পেপাৰত 300 মাৰ্কছ আহিব আৰু এখন পেপাৰ যাক আমি পেপাৰ 2 বুলি কৈছোঁ তাত আমাৰ 600 মাৰ্কছ আহিব যিটো 300 মাৰ্কছ আহিব তাত আপোনাৰ টোটেলি 11-12 মেথছো দিব নেক্সট যিটো 300 মাৰ্কছ তাত তোমাক ইংলিছ প্লাছ জেনেৰেল এবিলিটি টেষ্ট সুধিব যিটো নাম্বাৰ অফ কুৱেশ্যন হ'ব মেথছত নাম্বাৰ অফ কুৱেশ্যন হ'ব 120 ইচ কুৱেশ্যনত মাৰ্কছ দিয়া হ'ব 2.5 মাৰ্কছ নিগেটিভ মাৰ্কিং 0.83 অবভিয়াছলি -0.83 আৰু টাইম দিব 2.5 আৱাৰ আৰু ইফালে ইংলিছ প্লাছ জেনেৰেল এবিলিটি টেষ্টত তোমাৰ নাম্বাৰ অফ কুৱেশ্যন থাকিব 150 ইচ কুৱেশ্যন থাকিব 4 মাৰ্কছ নিগেটিভ মাৰ্কিং থাকিব তোমাৰ 1.33 আৰু আৱাৰ থাকিব 2.5 আৰু ইয়াৰ যিটো কাট অফ আমি যদি NDA 1 2023 মতে ইয়াৰ কাট অফ হৈছিলে 301 900 মাৰ্কছৰ ভিতৰত যদি তুমি 301 পোৱা তেতিয়াহ'লে তুমি কাট অফ ক্লিয়াৰ কৰিবা আৰু তুমি ৰিটেন কোৱালিফাই কৰাৰ পাছত তোমাৰ মেইন এক্সাম হ'ব সেইটো ক'ব ইণ্টাৰভিউ আৰু ইণ্টাৰভিউটো এদিন দুদিন নহয় 5 দিনৰ ইণ্টাৰভিউ হ'ব 5 দিনৰ ইণ্টাৰভিউ তোমাৰ প্ৰথম দিনা ইণ্টাৰভিউত যোনে পাছ কৰে সিহঁতক ছেকেণ্ড দিনা ইণ্টাৰভিউলৈ কোৱালিফাই কৰি দিব আৰু যিসকলে প্ৰথম দিনা ইণ্টাৰভিউত কোৱালিফাই নকৰে সিহঁতক ঘৰলৈ পঠিয়াই দিয়া হ'ব ছেকেণ্ড দিনাখনৰ পৰা তোমাৰ সাইকোলজিকেল টেষ্ট পাৰ্চনেলিটি টেষ্ট গ্ৰুপ টাস্কিং আৰু লগতে তোমাৰ পাৰ্চনেল ইণ্টাৰভিউ এই সকলোবিলাক তাৰ পাছত তোমাক মেডিকেল টেষ্টৰ কাৰণে পঠোৱা হয় আৰু মেডিকেল টেষ্টৰ পাছত তোমাৰ সকলো প্ৰচেছ হৈ যোৱাৰ পাছত মেৰিট লিষ্ট বনিব এইটোৱে আছিলে ইয়াৰ এক্সাম পেটাৰ্ণ এবাৰ আমি চাওঁ আহা ইয়াৰ যিটো চিলেবাছৰ যদি মই কথা কওঁ NDAৰ যিটো চিলেবাছ হয় তাত আপোনাৰ মেথমেটিক্স সম্পূৰ্ণ 11-12ৰ পৰা সোধে ইংলিছত গ্ৰামাৰ থাকিব জেনেৰেল এবিলিটি টেষ্টত তোমাৰ হিষ্ট্ৰী ইকনমি পলিটি জিঅ'গ্ৰাফি ফিজিক্স কেমেষ্ট্ৰি বায়'লজি কাৰেণ্ট এফেয়াৰ্ছ GK ষ্টেটিষ্টিক এইবিলাকেই হৈছে ইয়াৰ চিলেবাছ এইবিলাকে সুধিব এয়াই হৈছে NDA এক্সাম আৰু NDA এক্সামৰ এক্সাম পেটাৰ্ণ চিলেবাছ তুমি যদি ভালদৰে জানিব বিচাৰিছা তেতিয়াহ'লে UPSC যিটো ৱেবছাইট আছে বা মই ডেছক্ৰিপশ্যনত মই লিংক দি দিম সেই ৱেবছাইটত গৈ পিনি তুমি চাব পাৰা তো হোপ আজি ভিডিঅ'টো ভাল লাগিলে আশা কৰিছোঁ কিবা এটা উপকৃত কৰিব পাৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু অলপমান মৰম দেখুৱাবা আজিলৈ ইমানে সকলোকে হহুৱাই থাকা আৰু নিজে হাঁহি থাকা টাটা বাই বাই